নমস্কাৰ। কিছুদিন আগত জখলা মন্ধা আজি ব্ৰহ্মপুত্ৰ হাতীমৰা বান কিছু অংশ ভঙাৰ ফলত কলং যি মৃতপ্ৰায় কলং আছিল সেয়া জীৱিত হৈ উঠিছে আৰু কলঙৰ যি দাঁতিকাষৰীয়া অঞ্চলৰ উপনৈ পৰিছে। কলঙৰ যোনটো আমাৰ মজাদি চাৰিআলিৰ পৰা যিটো শ'লমাৰী সংযোগী পথটো এতিয়া দেখিছে আমাৰ কেমেৰামেনক দেখুৱাব বিচাৰিছোঁ। যি বাঢ়নী পানী কলঙৰ বাঢ়নী পানীয়ে গোটেই দলনি পথাৰখন ডুবাই পেলাইছে আৰু যোনটো গপকটানি পথ সেইটো সম্পূৰ্ণভাৱে ভাঙি দিছে। বৰ্তমান সময় আমাৰ নগাঁও সদৰ চক্ৰৰ বিষয়ে যোনটো আমাৰ মাজাটি বা লাগাঁও সংযোগী পথটো মাথাউৰি যিখিনি ছিঙিছে সেইখিনি পৰ্যবেক্ষণ কৰিব আহিছে। দাদা নমস্কাৰ। যিটো মাজাটি শ'লমাৰী পথটো কিছু সময় আগত পানীয়ে ছিঙি নিছে, কি ক'ব? সেইটোৱে আমি আজি খবৰটো পাইছোঁ। হয়, আমি ইনস্পেকশ্যন কাৰণে আনিছোঁ। হয়, বিভাগৰ ডিপাৰ্টমেণ্টৰ মানুহখিনি আহি আছে। হয়। যিটো দুৰ্যোগৰ সময়ত বৰ্তমান সময়ত যিটো মাজাটি শ'লমাৰী সংযোগী পথটো পানীয়ে খহাই নিছে, কি ক'ব? 2022 চনত এই পথাৰত পানী হৈছিল। হয়, কোনো খেতি হোৱা নাছিলে। হয়, ইয়াতে আমাৰ নিজৰো খেতি পথাৰ আছে, হয়, তেলীয়া গাঁও পথাৰত। হয়, তাত যিটো জখলা বন্ধাৰ যিটো আমাৰ হাতীমৰা বান্ধ, এই বান্ধটোৰ হৈ যোৱাৰ কাৰণে এইবাৰ কলঙত পানী বলে হয়, আৰু পানী বৈ আহি পেলাই এতিয়া যিটো অৱস্থা হৈছে, হয়, মানুহে আৰু এটা বছৰৰ কাৰণে যে খেতি পাব হয়, আশা কৰা টান। হয়, আৰু আমি আশা কৰিছোঁ তথাপিও যদি আষাৰৰ শেষৰ ফাললৈ হয়, যদি পানীটো শুকায় হয়, তেতিয়াহ'লে খেতি আকৌ পুনৰ ৰুব পাৰিব। আৰু আমাৰ নিজৰে মাটি প্ৰায় 8 বিঘা মাটিত আমি ৰুইছিলোঁ, হয়। কিন্তু গোটেইখিনি পানীয়ে মাৰি পেলালে। ধন্যবাদ। এই ৰাস্তাটো কেতিয়া যিটো মাজাটিয়া শ'লমাৰী সংযোগী কলঙৰ যি বাঢ়নী পানী আজি কিছু অংশ খহাই নিছে, কি ক'ব? আপুনি আহিছে কলঙৰ মাটিও যথেষ্ট আছে, খালি ধানৰ হ'ব কম আছিলোঁ, ৰাতিপুৱাহে গম পাইছোঁ। সেইটো পথ ভাঙি হৈ গৈছে। হয়, আৰু পানীয়ে বহুত ভয়াৱহ কৰিছে, যাতে এই ৰূপ নলয় বুলি আৰু ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।